তিয়কৰ মাহাৰা গাঁৱত দুষ্প্ৰাপ্য সাপ উদ্ধাৰ। বানপানীত উটি অহা এই সাপটো মাহাৰা গাঁৱৰ সত্যজিৎ শৰ্মাই উদ্ধাৰ কৰিছে। ইতিমধ্যে বন বিভাগক খবৰ দিছে ব্যক্তিজনে। তেওঁ জানিবলৈ দিয়া মতে চলাজৰ পিট ভাইপাৰ নামৰ এই সাপবিধ পূৰ্বে গোলাঘাট আৰু তেজপুৰত দেখা পোৱা গৈছিল। এই সাপটো এনেকুৱা ধৰণৰ সাপ এটা সেইদিনা প্ৰথম যেতিয়া পানী আহিছিলে নাগালেণ্ডৰ পৰা, সেইদিনা প্ৰথম চোতালত পানীৰ সোঁতত উটি যোৱা দেখিছিলোঁ। তাৰপাছতে কালি ৰাতি এইটো স্কুটিখন যেতিয়া সোমোৱাব গৈছিলোঁ, তেতিয়া স্কুটিখনৰ ওপৰত মানে পৰি আছিলে। তাৰপাছতে মই তাৰ পৰা তাক আঁতৰাই দিবলৈ বিচাৰিলোঁ। সি গৈ পেলাই গাড়ীৰ ইঞ্জিনত সোমালে। তাৰপৰা গাড়ীখন পিছলৈ টানি আনি পেলাই মই জেগাটো সাপটো যেতিয়া তললৈ সৰি পৰিলে, তেতিয়া মই তাক যেতিয়া আঁতৰাই পঠাব বিচাৰিছিলোঁ, সি কিন্তু দুৱাৰ আৰু খিৰিকীদি উঠি যাব বিচাৰিলে। সেইকাৰণে অকণমান বিপদজনক দেখি তাক মই এইদৰে সঁজুলিটো বনাই লৈ তাক ধৰি ৰাখিলোঁ। তাৰপাছত মই নিশাই সুৰজিৎ গিৰি ছাৰলৈ ভিডিঅ'টো পঠাইছিলোঁ। তেখেতে ক'লে যে এইটো পিট ভাইপাৰ সাপ, গতিকে চলাজাৰ পিট বুলি ক'লে, গতিকে এইটো আপাৰ আছামত পোৱা যায় বুলি ক'লে। তাৰপাছতে মই এজন সৰ্পবন্ধু হেৰিয়াৰ তেজপুৰৰ তেখেতক ফোন কৰিছিলোঁ। তেখেতে ক'লে যে এইটো বহুত ৰেয়াৰ, গোলাঘাটত কিছু পৰিমাণে পোৱা যায়, আৰু গতিকে তেওঁ এইটো ফৰেষ্ট ডিপাৰ্টমেণ্টত দি দিব ক'লে, আৰু এইটো দুষ্প্ৰাপ্য বুলি ক'লে। আৰু এইটো কৈছে যে প্ৰথম তেখেতে ধৰিছিলে এবাৰ তেজপুৰত, তাৰপৰা কাজিৰঙাত এবাৰ ধৰিছিলে, যিটো CM ছাৰে ফেচবুকতো পষ্ট কৰিছিলে এইটো। তাৰপাছত এইটো আৰু তেনে অৰুণাচলত 2020 চনত ওলাইছিলে। নামটো কি বুলি কৈছিলে? চলাজাৰ পিট ভাইপাৰ বুলি কৈছে। ব্যুৰো ৰিপৰ্ট, ট্ৰেণ্ড টুডে 9।